ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা অসমবাসীৰ কাৰণে আহি পৰিছে এটা বেয়া খবৰ। তো বন্ধুসকল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে অসমত যিসকল লোকে এনেধৰণৰ কিছুমান বেয়া কাম কৰি আছে তো যিসকলৰ আপোনালোকে এতিয়া জেলতো যাবলগীয়া হ'ব পাৰে। তো বন্ধুসকল এটা বৃহৎ ঘোষণা কৰিছে কোনসকল লোকে আপোনালোকে এনেধৰণৰ কিছুমান কাম কৰিলে আপোনালোকে জেলত যাব লাগিব। তো তাৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে তো বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি আপোনালোকে চাই থাকক। আৰু বন্ধুসকল আপোনালোকে জানি লওক যে আপুনি যদি এনেধৰণৰ কিছুমান বেয়া কাম কৰি আছে এতিয়া আপোনালোকে জেলৰ আলহী হ'ব পাৰে। তো বন্ধুসকল সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি ভিডিঅ' ক্লিপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি নতুনকৈ জৰুৰী ঘোষণা কৰিছে। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক পাচলিৰ বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব।